ক্লাছ 10ৰ ত্ৰিকোণমিতি চেপ্টাৰটো তোমালোকৰ আৰম্ভণিখিনি মানে ইন্ট্ৰডাকশ্যন পাৰ্টটো বুজাই দিম। ত্ৰিকোণমিতি প্ৰথমতে তোমালোকে এটা কথা জানিব লাগিব যে ত্ৰিকোণমিতি কিহত ব্যৱহাৰ হয়। ত্ৰিকোণমিতি সদায় ব্যৱহাৰ হয় ত্ৰিভুজৰ কিহৰ ক্ষেত্ৰত, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। সমকোণী ত্ৰিভুজ মানে কি, এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। তোমালোকে ধৰা এইটো ত্ৰিভুজ আঁকিছা, ইয়াতে এটাও কোণ 90 ডিগ্ৰী নাই, ইয়াতে ত্ৰিকোণমিতিৰ কথাই নাহে, ইয়াতে ত্ৰিকোণমিতি এপ্লাই নহয়। ত্ৰিকোণমিতি সদায় কিহত ব্যৱহাৰ হ'ব, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। এতিয়া ত্ৰিকোণমিতিত কিছুমান টাৰ্ম আছে। ত্ৰিকোণমিতিক ৰেচিঅ' বুলি কয় ইংৰাজীত, আৰু অসমীয়াত কয় অনুপাত। অনুপাত মানে কি, ত্ৰিকোণমিতিৰ অনুপাত মানে কি, বাহুবিলাকৰ অনুপাত। মানে এই সমকোণী ত্ৰিভুজটোৰ কেইটা বাহু আছে, তিনিটা বাহু আছে, AB বাহু, BC বাহু আৰু AC বাহু। এই তিনিটা বাহুৰে আমি কি কৰিব পাৰোঁ, অনুপাতবিলাক উলিয়াব পাৰোঁ। অনুপাত মানে কি, তোমালোকেতো অনুপাত মানে জানে, ধৰা 1:2 মানে 1/2, এইটো এটা অনুপাত। গতিকে এনেকৈ আমি কিহৰ অনুপাত উলিয়াম, ইয়াতে বাহুবিলাকৰ অনুপাত উলিয়াম। মানে ধৰা এই AC/AB, তাৰপিছত BC/AC, এনেকৈ মানে কি বাহুবিলাকৰ অনুপাত উলিয়াম। এই অনুপাতবিলাকক কি বুলি কোৱা হয়, ত্ৰিকোণমিতিৰ অনুপাত আৰু ত্ৰিকোণমিতিক ৰেচিঅ'। এতিয়া তোমালোকৰ মেইন যিখিনি বস্তু সেইটো তোমালোকে বুজি লোৱা। ইয়াতে সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত তোমালোকৰ যিটো কোণৰ কথা দিয়া থাকে সেইটো কোণক লৈহে তোমালোকে গোটেইখিনি ভাবিব লাগিব। মানে যদি A এংগুলটোৰ কথা দিয়া থাকে, A এংগুলৰ সাপেক্ষে গোটেইবিলাক আহিব। যদি C এংগুলৰ কথা দিয়া থাকে, গোটেইখিনি ৰিভাৰ্চ হৈ যাব। কেনেদৰে ৰিভাৰ্চ হ'ব চাবা। ধৰা এইটো এটা সমকোণী ত্ৰিভুজ, ইয়াতে ABC আমি নিজে নাম দি লৈছোঁ, 90 ডিগ্ৰী, B কোণটো 90 ডিগ্ৰী, ঠিক আছে। এতিয়া তোমালোকক ধৰা কি উলিয়াব দিছে, উলিয়াব দিব তোমালোকক এনেকৈ, ধৰা sin A উলিয়াব দিছে। sin cos tan এইবিলাক পাবা লাহে লাহে পিছৰ ফালে দেখাই আছোঁ। তোমালোকে A কোণটোৰ সাপেক্ষে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ভূমি, লম্ব আৰু কৰ্ণ উলিয়াব লাগিব। ফাৰ্ষ্টত সেইকেইটা জানিবই লাগিব কেনেকৈ উলিয়াব লাগে। তোমালোকক কৈছে যে A কোণটোৰ সাপেক্ষে এইকেইটা কোনকেইটা কি হ'ব তোমালোকে উলিওৱা। এতিয়া A কোণটোৰ সাপেক্ষে আমি কেনেদৰে উলিয়াম চাবা। ধৰা এই A কোণটোৰ সাপেক্ষে দিছে, মানে চাইনে উলিয়াব দিলে, ধৰা চাইনে উলিয়াব লাগিলে প্ৰথমতে তোমালোকে কি জানিব লাগিব। চাইনে মানে ধৰা ফৰ্মুলা আছে লম্ব বাই ভূমি, কিন্তু তোমালোকে প্ৰথমতে জানিব লাগিব যে ভূমি কোনডাল হয়, লম্ব কোনডাল হয়, কৰ্ণ কোনডাল হয়, কেনেকৈ জানিবা। সেইটো জানিবৰ কাৰণে আমি কি কৰিম চাবা, এই A কোণটোৰ সাপেক্ষে কি হ'ব চাবা। A কোণৰ বিপৰীত বাহু BC, এই A কোণটো হয়নে, ইয়াৰে বিপৰীত বাহু কি হয়, বিপৰীত বাহু মানে অপজিট যিডাল বাহু, বিপৰীত বাহুডাল কোনডাল হয়, এই A কোণটো, ইয়াৰে বিপৰীত বাহু কোনডাল, এইডাল হয়নে, BCডাল বিপৰীত বাহু হয়নে, A কোণটোৰ বিপৰীত বাহু এইডাল মানে BC। বিপৰীত বাহুডাল সদায় কি হ'ব, লম্ব হ'ব। যিটো কোণৰ কথা কয় সেই কোণটোৰ বিপৰীত বাহুডাল সদায় লম্ব হ'ব। A কোণৰ কথা কৈছে, A কোণৰ বিপৰীত বাহু হৈছে BC, গতিকে এই BCডাল সদায় কি হ'ব, লম্ব হ'ব। লম্ব মানে ইংৰাজীত পাৰপেণ্ডিকুলাৰ, তোমালোকে ব্ৰেকেটত P বুলি লিখিবা। মেথছ কৰাৰ টাইমত লম্ব লিখি থাকিব নালাগে, মানে শ্বৰ্টকাটত P বুলি দিলেও হ'ব। গতিকে A কোণটোৰ বিপৰীত বাহু হৈছে BC, মানে BC লম্ব, লিখি দিলোঁ লম্ব ব্ৰেকেটত B। এতিয়া 2 নম্বৰত আহিব, ছেকেণ্ডটো কেনেদৰে উলিয়াম। ত্ৰিভুজটোৰ সকলোতকৈ দীঘল বাহু, আমাক এটা সমকোণী ত্ৰিভুজ দিয়া আছে হয়নে, সমকোণী ত্ৰিভুজটোৰ এইটো 90 ডিগ্ৰী, তিনিটা বাহু আছে। তোমালোকে চোৱা এই তিনিটা বাহু লক্ষ্য কৰিলে কোনডাল বাহু সকলোতকৈ দীঘল বাহু। ত্ৰিভুজ যিকোনো ত্ৰিভুজ দিয়া নাথাকক, তোমালোকৰ সকলোতকৈ দীঘল যোনডাল বাহু সেইডাল বাহু সদায় কি হ'ব, কৰ্ণ হ'ব। ইয়াতে চোৱা এইডাল বাহু আছে, এইডাল বাহু আছে আৰু এইডাল বাহু আছে। সকলোতকৈ দীঘল কোনডাল নিজে চালে গম পাবা, এইডাল দীঘল বাহু সকলোতকৈ, হয় না নহয়, কৰ্ণ। গতিকে সকলোতকৈ দীঘল বাহুডাল কি হ'ব, সদায় কৰ্ণ হ'ব। কৰ্ণ মানে ইংৰাজীত কি, হাইপটেনাছ। গতিকে এই কোণটোৰ সাপেক্ষে সকলোতকৈ দীঘল বাহুডাল কি, কৰ্ণ। গতিকে এই দীঘল বাহুডাল আমি কোনডাল পালোঁ, AC। সকলোতকৈ দীঘল বাহু পাইছোঁ ইয়াতে AC, মানে ACডাল হ'ব কৰ্ণ। সকলোতকৈ দীঘল বাহু হৈছে AC, মানে ACডাল কৰ্ণ, ব্ৰেকেটত হাইপটেনাছ H, ঠিক আছে। কৰ্ণ মানে H, লম্ব মানে P, এই দুটা পালোঁ। এতিয়া 3 নম্বৰত আমি ভূমি কেনেদৰে উলিয়াম।
আমাক এ কোণৰ কথা কৈছে এ কোণৰ সাপেক্ষে ভূমি কোনডাল হ'ব এ কোণটোৰ লগত লগ হৈ থকা বাহু ঠিক আছে লগ হৈ থকা বাহু মানে কি তোমালোকক এ কোণৰ কথা কৈছে আমি দুটা বস্তু পাই গ'লো যে অপজিট বাহুডাল লম্ব হ'ব এডাল অপজিট এডাল লম্ব হয় সকলোতকৈ দীঘল বাহুডাল কৰ্ণ হ'ল এতিয়া এ কোণৰ লগত লগ হৈ থকা বাহু মানে এ কোণটোৰ লগত লাগি থকা বাহু কোনডাল এইডাল নহয় জানো এইটো এ কোণ গতিকে এই এ কোণটোৰ লগত এনেকৈ কোনডাল বাহু লগ হৈ আছে এইডাল বাহুহে আছে বাকী এ কোণটোৰ লগত লগ হৈ থকা বাহু হৈছে এইডাল গতিকে কোণটোৰ লগত লগ হৈ থকা মানে লাগি থকা ইংৰাজীত কয় এডজাচেণ্ট বাহুডাল হৈছে এ বি এই এ কোণটোৰ লগত লগ হৈ থকা বাহুডাল হৈছে এ বি আৰু এই এ কোণটোৰ লগত লগ হৈ থকা বাহুডালক সদায় কি বুলি কয় এ কোণটোৰ আমি ভূমি বুলি ক'ম ভূমি মানে ইংৰাজীত বেছ গতিকে ব্ৰেকেটত কি আহিব বি তোমালোকে গতিকে তিনিটা বস্তু আমাক লাগে যিকোনো বস্তু উলিয়াব লাগিলে সাইন উলিয়াব লাগে কস উলিয়াব লাগে টেন উলিয়াব লাগে তোমালোকে ভূমি লম্ব আৰু কৰ্ণ সদায় উলিয়াই ল'ব লাগিব আমি গম পালোঁ বিপৰীত বাহুডাল লম্ব হয় কোণটোৰ বিপৰীত বাহুডাল লম্ব সকলোতকৈ দীঘল বাহুডাল কৰ্ণ এইচ আৰু কোণটোৰ লগত লাগি থকা বাহুডাল কি ভূমি মানে বেছ পাই গ'লোঁ এতিয়া চাবা তোমালোকে এ কোণৰ সাপেক্ষে পালা ন এতিয়া যদি কোণটো আমি চেঞ্জ কৰি দিওঁ তোমালোকক যদি চি কোণৰ সাপেক্ষে উলিয়াব দিয়ে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে গোটেই বস্তুখিনি ৰিভাৰ্ছ হৈ যাব এতিয়া চাবা ধৰা এইটো ত্ৰিভুজ ঠিক আছে এইটো সেম এ বি চি ত্ৰিভুজ এইটো কোণ বাৰু 90 ডিগ্ৰী ঠিক আছে তোমালোকক কি ক'লে তোমালোকক এইবাৰ ধৰা সাইন চি কস চি সেইবিলাকৰ মানে কোণটো চি কোণ দিয়া আছে ঠিক আছে কোণটো কি দিয়া আছে চি কোণ দিয়া আছে চি কোণৰ সাপেক্ষে তোমালোকে কেনেদৰে লম্ব ভূমি আৰু কৰ্ণ উলিয়াবা সেম নিয়ম এইটো যেনেদৰে তোমালোকে উলিয়াইছিলা এইটোতে উলিয়াব লাগিব খালি কি হ'ব ইয়াতে কোণটো তোমালোকে কি কনচিডাৰ কৰিব লাগিব চি কোণটো কনচিডাৰ কৰিব লাগিব চি কোণৰ চাবা এইটো চি কোণ আমি লৈছোঁ চি কোণৰ বিপৰীত বাহু কোনডাল এইটো চি কোণৰ বিপৰীত বাহু কোনডাল এনেকৈ চোৱা চি কোণৰ বিপৰীত বাহু কোনডাল এইডাল হয়নে চি কোণৰ বিপৰীত বাহু এইডাল গতিকে এইডাল কি এ বি চি কোণৰ বিপৰীত বাহু কোনডাল এ বি চি কোণৰ বিপৰীত বাহু হৈছে এ বি গতিকে বিপৰীত বাহুডাল সদায় কি হয় বুলি কৈছিলোঁ লম্ব মানে পাৰপেণ্ডিকুলাৰ চি কোণৰ বিপৰীত বাহু এ বি বিপৰীত বাহুডাল হৈছে এ বি এডাল চি কোণৰ বিপৰীত বাহু এ বি মানে লম্ব পাৰপেণ্ডিকুলাৰ পি তাৰপিছত চোৱা ত্ৰিভুজটোৰ সকলোতকৈ দীঘল বাহু কোনডাল নিজে গম পাবা এইডাল দীঘল নে এইডাল দীঘল সকলোতকৈ দীঘল বাহু হৈছে এইডাল গতিকে দীঘল বাহুডাল কি হ'ব কৰ্ণ বুজি পালা সকলোতকৈ দীঘল বাহুডাল সদায় কি হ'ব কৰ্ণ মানে হাইপোটেনাছ সকলোতকৈ দীঘল বাহু হৈছে এ চি কৰ্ণ হাইপোটেনাছ ব্ৰেকেটত এইচ সকলোতকৈ দীঘল বাহু এ চি কৰ্ণ হাইপোটেনাছ তাৰপিছত আমি এতিয়া কি লম্ব পাই গ'লোঁ অপজিট বাহুডাল লম্ব সকলোতকৈ দীঘল বাহুডাল কৰ্ণ পালোঁ এতিয়া কি উলিয়াব লাগে ভূমি কেনেকৈ উলিয়াবা এই চি কোণ মই কি কৈছিলোঁ কোণটোৰ লগত যিডাল বাহু লগ হৈ থাকে মানে এই কোণটোৰ লগত যিডাল বাহু লগতে থাকে সেইডাল বাহু সদায় কি হয় ভূমি হয় চি কোণটোৰ লগত লগ লাগি থকা বাহু কোনডাল আছে এইডালে আছে তোমালোকে কোনোবাই ক'ব পাৰে যে এইডালো আছে মেম এইডালো আছে দেখোন কিন্তু এইডালটো সকলোতকৈ দীঘল বাহু এইডাল আমি কৰ্ণ বুলি গমেই পাইছোঁ আগত গতিকে এইডালটো ভূমি হ'বই নোৱাৰে ভূমি কোনডাল হ'ব এইডাল হ'ব কাৰণ এইডাল চি কোণটোৰ লগত লগ হৈ আছে মানে গ্ৰাউণ্ডত আছে এডজাচেণ্ট বাহুডাল কি হ'ব ভূমি হ'ব গতিকে ভূমি মানে বেছ ব্ৰেকেটত বেছ এইখিনি তোমালোকৰ একেবাৰে ইন্ট্ৰডাকশ্যন এইখিনি বস্তু নাজানিলে এটাও অংক চুবই নোৱাৰিবা এইখিনি ফাৰ্ষ্টত আজি এইখিনি ভালদৰে বুজি লোৱা আৰু কপিত লিখি লোৱা